ক'ব বিচাৰিছোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক যে সময় থাকোঁতেই আমাৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আজি দীৰ্ঘদিন ধৰি 67ৰ পৰা তিৱা অট'নমাছ কাউন্সিলৰ ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে ডিমাণ্ড চলি আছে। এতিয়া এই তিৱা অট'নমাছ কাউন্সিল এতিয়াও আছে, কিন্তু ক্ষমতা নাই কিয়নো ই সাংবিধানিকভাৱে সংবিধানৰ কোনো অনুচ্ছেদত ই অন্তৰ্ভুক্ত হোৱা নাই আৰু ইয়াক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি আজি দাবী জনাইছোঁ। আৰু দ্বিতীয়তে তিৱা অট'নমাছ কাউন্সিল এলেকাৰ বাহিৰত কাৰ্বি আংলঙতো তিৱা লোকসকল আছে। কাৰ্বি আংলঙত থকা তিৱাসকলৰ কাৰণে এটা ৰিজনেল কাউন্সিল আঞ্চলিক স্বায়ত্তশাসিত পৰিষদ আমি দাবী জনাইছোঁ আৰু তাৰ কাৰণেও আমি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টক সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে কাৰ্বি আংলং আৰু NCLছৰ যিটো অট'নমাছ ষ্টেটৰ যিটো দাবী স্বায়ত্তশাসিত ৰাজ্যৰ যিটো সেই দাবীটোকো মীমাংসা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰপিছত আমাৰ মেঘালয়ত থকা তিৱাসকল আজি মেঘালয় ষ্টেট হোৱাৰ পিছত আমাৰ এলেকাকে আকৌ ভাগ কৰি দিয়া হ'ল। মেঘালয়ত এতিয়া যথেষ্ট পৰিমাণৰ তিৱা মানুহ আছে, তেওঁলোক আজি জনজাতি হিচাপেও স্বীকৃতিপ্ৰাপ্ত হোৱা নাই, অথচ তাত বাকী কোচ ৰাজবংশী হওক বা অন্যান্য জনগোষ্ঠীবিলাক তাত ST হিচাপে ৰিকগনাইজেশ্যন হ'ল, কিন্তু আমাৰ তিৱাসকল এতিয়াও হোৱা নাই। গতিকে সেইটো কৰিবৰ কাৰণে আমি মেঘালয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ জনাইছোঁ। তাৰ উপৰিও এই নমেনক্লেচাৰটো আমাৰ যিটো নাম লালুং শব্দটো বেলেগে দিয়া নাম, আৰু এই সন্দৰ্ভত আমি ষ্টেট গভৰ্ণমেণ্টৰ লগত বহুতবাৰ আলোচনা কৰিলোঁ আৰু অসম চৰকাৰে ইতিমধ্যে ইয়াৰ নমেনক্লেচাৰটো লালুঙৰ সলনি তিৱা হিচাপে সংবিধান সংশোধন কৰি পেলাই স্বীকৃতি দিবৰ কাৰণে ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছে, কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই। গতিকে আৰু আমি দাবী জনাইছোঁ আৰু আশা ৰাখিছোঁ, আজি আমি ধৰ্ণা দিছোঁ যন্তৰ মন্তৰত, তাৰপিছত আকৌ আমি মেমৰেণ্ডামবিলাক দিম সোমবাৰে। দিয়াৰ পিছত খুব সম্ভৱ এই ছেপ্টেম্বৰ মাহত অমিত শ্বাহ ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী তেখেতে অসমলৈ যাব, আৰু তেতিয়া আমি এই কথাটো ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে গুৰুত্ব সহকাৰে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ ব্যৱস্থাটো কৰিব লাগে, এই দাবী জনাইছোঁ।